আজি এই ভিডিঅ'ত আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ প্ৰেছাৰ ষ্ট্ৰোক। প্ৰেছাৰ ষ্ট্ৰোকত কেনেদৰে এক্সাৰচাইজ কৰা হয়, কেনেকুৱা ধৰণৰ ষ্ট্ৰোকত কি ধৰণৰ টেকনিক ইউজ কৰা যায়, বা ষ্ট্ৰোক কেনেকুৱা টাইপৰ থাকে। তাৰ মাজৰে এটা ষ্ট্ৰোক হৈছে ইস্কেমিক। আজি ইস্কেমিক প্ৰেছাৰ ষ্ট্ৰোকৰ ওপৰত আমি আপোনালোকৰ আগত এই ভিডিঅ'টোত ক'ম। ইস্কেমিক প্ৰেছাৰ ষ্ট্ৰোকত কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰা হয়, কি ধৰণৰ কি ট্ৰিটমেণ্ট দিয়া হয়, আৰু কেনেকুৱা চিমটম আহে। ইস্কেমিক প্ৰেছাৰ ষ্ট্ৰোকবিলাক যেতিয়া হয় তেতিয়া মেক্সিমাম পেচেণ্টৰ ইনফেক্টেড হয় চেৰিব্ৰেমটো। তো মেক্সিমাম পেচেণ্টৰ ভইচটো ক্লিয়াৰ নহয়, ভইচটো নাইকিয়া হৈ যায়। আৰু এটা কথা মন কৰিব, হেমাৰেজিক আৰু ইস্কেমিক এই দুটা ষ্ট্ৰোকৰ মাজত ডিফাৰেঞ্চ আছে। তো ইস্কেমিকত যিটো ট্ৰিটমেণ্ট কৰা হয়, হেমাৰেজিক পেচেণ্ট এটাত সেইটো ট্ৰিটমেণ্ট নহয়। হেমাৰেজিকত ব্লাড ক্লটিং হয়, প্লাছ ব্লাড ক্লটিং হোৱাৰ লগে লগে চিজাৰ অহাৰ চান্স থাকে আৰু অন্যান্য। আৰু ইস্কেমিকত আপোনাৰ যিটো ব্লাড আৰ্টাৰী থাকে, ব্লাড আৰ্টাৰীটো কানেকশ্যন কাট খাই যায়। তো চফ্ট যিবিলাক টিচু থাকে আমাৰ ব্ৰেইনৰ, টিচুবিলাক ডেমেজ হয়। সেইবিলাক ৰিকভাৰী হ'বলৈ নিউট্ৰিশ্যন লাগিব, মাল্টিভিটামিন লাগিব, তেতিয়া ৰিকভাৰী হ'ব। প্লাছ তাৰ কাৰণে এক্সাৰচাইজসমূহ অলপ টাইপবিলাক বেলেগ বেলেগ। আৰু এটা কথা মন কৰিব, হেমাৰেজিক ষ্ট্ৰোক আৰু ইস্কেমিক ষ্ট্ৰোক দুইটাই ডিফাৰেঞ্চ আছে, আৰু দুইটাই ট্ৰিটমেণ্ট প্ৰচেছ বেলেগ বেলেগ। মডেল হিচাপে মোৰ লগত থাকিব মোৰ সহপাঠী সৌৰভ। সৌৰভ আহা। ছাপ'জ মই ধৰিছোঁ এজন ইস্কেমিক ষ্ট্ৰোক পেচেণ্ট। তো এটা কথা মন কৰিব, মেক্সিমাম পেচেণ্টৰ যে বহিব নোৱাৰা হয় বা বহি থাকিলে পৰি যায়, কিন্তু বেক পষ্টিয়ৰ কাৰেকশ্যন বা বেক পষ্টিয়ৰ উইকনেছ থাকে কাৰণে সেইটো হয়। তো সেইখিনিৰ কাৰণে প্ৰথমতে বেক পষ্টিয়ৰটো কাৰেকশ্যন কৰিব লাগিব, মানে আমি উইকনেছটো ফুলফিল কৰিব লাগিব। উইকনেছটো যেতিয়া ষ্ট্ৰং হ'ব তেতিয়া পেচেণ্টটো বহিব পাৰিব। আৰু কিছুমান পেচেণ্ট থাকে বহিবও পাৰে, চব কৰিব পাৰে, খালি ইনএক্টিভ থাকে এটা ছাইড আৰু ভইচটো নাথাকে। তো প্ৰথমতে মই সেইখিনি দেখাওঁ যোনটো ইনএক্টিভ থাকে, খালি এটা ছাইড পেৰালাইচিছ হৈ থাকে আৰু ভইচটো নাথাকে। এইপিনে মোৰ কেমেৰাটো লৈ আহিবা। তো কি হয়, যেতিয়া ভইচটো পেচেণ্টটোৰ নাথাকে, তো আমি প্ৰথমতে টাৰ্গেট কৰিব লাগিব আমাৰ ইয়াত যিটো ভেগাছ নাৰ্ভ আছে ন, সেইটো যিমানখিনি পাৰোঁ ষ্টিমুলেট কৰিব লাগিব। হয়তো ষ্টিমুলেট কৰা দুটা উপায় আমি ইউজ কৰিব পাৰোঁ। এটা EMS প্ৰচেছ দি কৰিব পাৰোঁ, ছেকেণ্ডটো হৈছে এনেধৰণৰ মাছাজ বেচিন ইউজ কৰিব পাৰোঁ, থাৰ্ডটো হৈছে হাতৰ পেৰালি তেল বা অন্যান্য কিবা মিঠাতেল জাতীয় কিবা তেল লগাই পেলাই আমি সেইটো ষ্টিমুলেট কৰিব পাৰোঁ। মই প্ৰচেছকেইটা তিনিওটাই দেখাই দি আছোঁ। যদি মাছাজ মেচিন থাকে তেতিয়া আমি এনেদৰে এই জেগাটোত ষ্টিমুলেট কৰিব লাগিব যিমান পাৰোঁ, এনেদৰে। আৰু যদি এইটো ধৰণৰ ঘৰত নাথাকে তেতিয়াহ'লে আমি দুটা আঙুলিৰে অইল লগাই এই জেগাটো এনেদৰে ষ্টিমুলেট কৰিব লাগিব। থাৰ্ড প্ৰচেছটো হৈছে আমাৰ EMS, যিটো আমাৰ ফিজিঅ'থেৰাপি ক্লিনিকত থাকে, সেইটোত এনেধৰণে ইলেক্ট্ৰড প্লেচ কৰি পেলাই ষ্টিমুলেট কৰা হয়। তো সেইটো ষ্টিমুলেট কৰিলে কেনেকুৱা ধৰণৰ হ'ব, যিটো শ্বল্ডাৰ জইণ্টটো থাকে, ট্ৰেপেজিয়াছ মাচলটো ষ্টিমুলেট কৰাৰ লগে লগে এনেকৈ দাং খাব অলপ এই প্ৰচেছত। তো এই পইণ্টটো ফ্ৰী হৈ যাব তেতিয়া। নেক্সটটো হৈছে এতিয়া হাতৰ এক্সাৰচাইজবিলাক। হাতৰ মুভমেণ্ট আনিব লাগিব। আমি কেনেদৰে আনিম? হাতৰ মুভমেণ্ট আনিবলৈ হ'লে ফাৰ্ষ্ট ইস্কেমিকৰ ক্ষেত্ৰত এনেদৰে পেচেণ্টটোৰ হাতটো এনেকৈ ইয়ালৈ লৈ আহিব লাগিব। লৈ আহি অলপ এনেকৈ ষ্ট্ৰেচ কৰি ৰাখিব লাগিব এই জেগাটোত। 10 ছেকেণ্ডমান আমি ৰাখিম। 1 2 3 4 5 6 7 8 9 10। বাছ ৰিলেক্স। আকৌ এনেকৈ নমাই দিম, আকৌ এবাৰ উঠাম এনেকৈ, আকৌ 10 ছেকেণ্ড আমি ৰাখি থ'ম। 1 2 3 4 5 6 7 8 9 10। বাছ এনেকৈ নমাই দিলোঁ। নেক্সট ষ্টেপটো হৈছে আমি ছাইড হাতটো এনেকৈ দাঙিম পেচেণ্টক। যিহেতু পেচেণ্টটো দাঙিব নোৱাৰিব, আমি এনেকৈ হাতটো অলপ নিজে উঠাই দিম। 3 10 বাৰ কৰিম এনেকৈ। 4 5 6 7 8 9 10। নেক্সটটো হৈছে আমি পেচেণ্টটোৰ মাথাটো লাহে লাহে এনেকৈ অলপ চাইড কৰি দিম। 1 আকৌ এফালে, 2 আকৌ এফালে, 3। ঠিক এনেধৰণে আকৌ এইপিনে চাইড কৰিম।
1 এপিনে কৰা 2 এনেকে কৰা 3 এনেকে কৰা 4 আকৌ আমি এনেদৰে কৰিম 1 তললৈ 2 আকৌ ওপৰলৈ 3 আকৌ তললৈ 4 নেক্সট পৰ্যায়ত আহি যাব এখিনি কৰাৰ পাছত পেশেন্টক আমি ট্ৰাই কৰিবলৈ দিম চেষ্টা কৰিবলৈ দিম যে হাতটো ইয়ালে এনেকে উঠাব লাগে এলা না বাহুটোত উঠাব লাগে তো পেশেন্টক আমি ট্ৰাই কৰিম যে ক'বলৈ যে আপুনি হাতটো ওপৰলৈ উঠাওক এক্টিভ ভাৱে নোৱাৰিব তেখেতে অবভিয়াছলি তেখেতে নোৱাৰিব তো নোৱাৰিলে আমি তেওঁক সাপোৰ্ট দিম ধৰক পেশেন্টক এনেকে মই দাঙিবলৈ কম হাতটো উঠাচোন ওপৰলৈ যেহেতু পেশেন্টে নোৱাৰিব ন তেতিয়া আমি সাপোৰ্ট দিম এনেকে 1 উঠোৱা 2 আকৌ 3 ফাৰ্ষ্ট মুভমেন্ট নেক্সট মুভমেন্টটো হৈছে পেশেন্টক এবাৰ হাতটো মাথালৈ দাঙিবলৈ কম তো পেশেন্টে নিজে নোৱাৰিব তো আমি সাপোৰ্ট দিম এনেদৰে পেশেন্টক ট্ৰাই কৰিব 1 2 3 নেক্সট মুভমেন্ট হৈছে পেশেন্টক আকৌ কম যে আপুনি মাথাৰ ওপৰেদি ডিঙিলে আনক নোৱাৰিব পেশেন্টে কিন্তু আমি চেষ্টা কৰাই দিম এনেদৰে উঠাই দিব পেশেন্টে ট্ৰাই কৰিব অলপ 1 2 3 নেক্সট টু ইয়াতে ৰাখি দিম পেশেন্টৰ 10 বাৰ হৈ যোৱাৰ পাছত এনেকে ইয়াতে ৰাখি দিম ৰাখি পেলাই অলপমান এনেকে আমি হাতটো ওপৰলৈ দাঙি দিম 1 2 3 4 5 তো আৰু এটা কথা প্ৰথম যেতিয়া ষ্ট্ৰোক হৈ ঘৰলৈ আনা যায় নাৰ্ছিং বা মেডিকেলৰ পৰা আনা যায় এটা কথা সদায় মনত ৰাখিব লাগিব ইস্কেমিক ষ্ট্ৰোকত পেশেন্টৰ ফিংগাৰ বিলাক টাইট হৈ নাথাকে বা ষ্টিফ হৈ নাহে তো সেইটো ক্ষেত্ৰত মন কৰিব লাগিব হেমাৰেজিকৰ ক্ষেত্ৰত মুভমেন্টটো অলপ বেলেগ টাইপৰ হ'ব আৰু ইস্কেমিকৰ ক্ষেত্ৰত বেলেগ হয় ইস্কেমিকৰ ক্ষেত্ৰত আমি শ্লো এনেদৰে ফিংগাৰ বিলাক মুভমেন্ট কৰিম হাতখন তলত ৰাখি বা খুৱাই লৈ পেলাই শুই দিছো এনেকে খুৱাই লৈ পেলাই ফিংগাৰ বিলাক এনেকে মুভমেন্ট কৰিম প্ৰত্যেকটো ফিংগাৰ প্ৰত্যেকটো মুভমেন্ট আমি কৰিব লাগিব এনেধৰণে এইটো এনেদৰে শ্লো প্ৰচেছত কৰিম নেক্সট আমি ৰিস্ট মুভমেন্ট কৰিম শ্লো প্ৰথম 5 বাৰ পেছিভ আমি কৰি দিম পিছৰ 5 বাৰ পেশেন্টক কম যে আপুনি ট্ৰাই কৰক চেষ্টা কৰক তেওঁ নোৱাৰিব পাৰে আমি সাপোৰ্ট দিম পেশেন্টক কম ওপৰলৈ থাকক আকৌ ওপৰলৈ থাকক এনেদৰে 5 বাৰ কৰিম তাৰ নেক্সট 5 বাৰ কি হ'ব আমি এনেকে দাঙি ৰাখিম পেশেন্টক তললৈ প্ৰেছ কৰিবলৈ কম নোৱাৰিব পাৰে তেওঁক কিন্তু আমি উৎসাহ দিব লাগিব নমকচোন তললৈ এনেদৰে অলপ ৰেজিষ্টেন্স দিবলৈ চাব লাগিব যদি পাৰিছে ঠিক আছে নোৱাৰিলেও কথা নাই কিন্তু সেই প্ৰসেছ মতে সদায় আমি যাব লাগিব নেক্সট টু হৈছে তেওঁক এনেদৰে মুভমেন্ট দিব লাগিব পেছিভ এইটো মুভমেন্ট মন কৰিব হাতটো এনেকে ৰাখিছো মই এই সিস্টেমত এনেদৰে নেক্সট মুভমেন্টটো হৈছে এনেকে সিধা কৰি পেলাই হাতটো এনেদৰে তাৰ পাছত এনেকে ৰাখি পেলাই হাতটো পেশেন্টক তললৈ নমাবলৈ কম তললৈ জোৰ দিয়া তেওঁ পাৰক বা নোৱাৰক তেওঁক আমি উৎসাহিত কৰিম তললৈ নমাই দিয়া আকৌ নমাই দিয়া আৰু এবাৰ বাস আকৌ এই পজিশনত ৰাখি পেলাই তললৈ নমাই দিয়া আকৌ বাস এনেদৰে আমি উৎসাহিত কৰিম তেখেতক তেওঁ পাৰক বা নোৱাৰক কিন্তু ৰেসপন্স দিবলৈ তেওঁ চেষ্টা কৰিব তেওঁ জোৰ লগাব তেওঁ যেতিয়া জোৰ লগাব অটোমেটিক এদিন দুদিন যোৱাৰ পাছত তেখেতৰ জোৰটো অটোমেটিক আহিব কাৰণ তেওঁ চেষ্টা চলাইছে আৰু এটাই সদায় পেশেন্টক এনকাৰেজ কৰি থাকিব লাগিব যে তেওঁ পাৰিব তেওঁ হ'ব তেওঁ ভাল হ'ব এই প্ৰসেছত যাব লাগিব নেক্সটটো হৈছে হাতটো এনেকে বাহিৰলৈ উলিয়াম স্লো প্ৰসেছ কৰিলে হ'ল ইমান কোনো জাৰ্কি মুভমেন্ট নহয় নেক্সট অলপমান এনেকে ৰাখি পেলাই হাতটো এতিয়া ভিতৰলৈ পেশেন্টক নিবলৈ আমি কম হাতটো ভিতৰলৈ নিয়া সিধাকে নিবা সিধাকে বাস মন কৰিব হাতটো যাতে সিধাকে ভিতৰলৈ যায় তেওঁ পাৰক বা নোৱাৰক কিন্তু আমি তেওঁক এনকাৰেজ কৰিম যে তেওঁ পাৰিছে বুলি তো তেওঁ 2-3 দিন তেনেকে চেষ্টা কৰাৰ পাছত অবিয়াসলি নিজে পাৰিব তাৰ পাছত হাতখন এনেকে ওপৰলৈ উঠাই দিম ফুললি উঠাম এনেকে পুৰা তাৰ পাছত নেক্সট হৈছে তেওঁক কম যে হাতখন তললৈ আপুনি নমাই দিয়ক সিধাকে পেশেন্টে এনেকুৱাও কৰিব পাৰে হাতখন বেকা কিন্তু তেওঁক সিধা কৰিবলৈ আমি এনকাৰেজ কৰিম তললৈ নমাই দিয়ক বাস এনেকে প্ৰেছ কৰিম ঠিক এখিনি হৈছে প্ৰথম পৰ্যায়ৰ যিখিনি পেশেন্টজন আহাৰ পাছত স্টাৰ্টিং এক্সাৰসাইজ খিনি আপাৰ লিম মানে হাতখনৰ কাৰণে বা ওপৰ সাইডটোৰ কাৰণে নেক্সট ভিডিঅ'ত মই আকৌ বেলেন্সৰ মানে
তেওঁ যদি পেচেণ্টজন বহিবলৈ নোৱাৰে তেওঁক বহাব কেনেকৈ, কেনে ধৰণৰ এক্সাৰচাইজ কৰিব লাগিব, তাৰপাছত পেচেণ্টজন যেতিয়া অলপমান ৰিকভাৰী হ'ব তেতিয়া তেওঁ মুভমেণ্ট আহিব, নেক্সট পৰ্যায়ৰ এক্সাৰচাইজখিনি কেনেকুৱা হ'ব, নেক্সট মই ভিডিঅ' এটাকৈ ষ্টেপ বাই ষ্টেপ দি গৈ থাকিম আপোনালোকক। ধন্যবাদ।